তাতকৈ কম উৎসাহ নহয়, তাতকৈ বৰঞ্চ অলপ বেছি উৎসাহ বৰাক উপত্যকাত দেখিবলৈ পাইছোঁ। আৰু ৰাইজে এইবাৰ নিশ্চিতভাৱে ভাৰতীয় জনতা পাৰ্টি NDA মিত্ৰজোঁটক পঞ্চায়ত ৰাজ ব্যৱস্থাটোক শক্তিশালী কৰাৰ বাবে আৰু গ্ৰাম্যাঞ্চলৰ উন্নয়নৰ বাবে আমাৰ দলৰ প্ৰতি তেওঁলোকৰ যি সমৰ্থন সেই সমৰ্থন ব্যক্ত কৰিব। আৰু ইতিমধ্যে আপোনালোকে দেখিবলৈ পাইছে সমগ্ৰ অসমত ভাৰতীয় জনতা পাৰ্টীয়ে 37খন জিলা পৰিষদ বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়লাভ কৰিছে। প্ৰায় 300খন আঞ্চলিক পঞ্চায়তৰ সদস্য বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়লাভ কৰিছে। বৰাক উপত্যকাতো দেখিছোঁ, আমাৰ কাছাৰ জিলাত দেখিছোঁ, কৰিমগঞ্জ শ্ৰীভূমিত দেখিছোঁ বা আমাৰ হাইলাকান্দিতো দেখিছোঁ। বিভিন্ন অঞ্চলত বিনা প্ৰতিদ্বন্দ্বিতাৰে আমাৰ কাৰ্যকৰ্তাসকল জয়লাভ কৰিছে। অৰ্থাৎ ইয়ে প্ৰমাণ কৰিছে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যি সুশাসন আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি উন্নয়নৰ জয়যাত্ৰা, এই উন্নয়নৰ জয়যাত্ৰা সুশাসনত ৰাইজ সন্তুষ্ট, ৰাইজে সন্তুষ্টি ব্যক্ত কৰিছে। আৰু সেই হেতু আজি ৰাইজ পঞ্চায়ত নিৰ্বাচনত আমাৰ দলৰ যি সমৰ্থন সেই সমৰ্থন আৰু শক্তিশালী কৰাৰ কাৰণে ইতিমধ্যে তেওঁলোকে এটা মন বান্ধা বুলি আমাৰ ধাৰণা হৈছে। আৰু আমিও আশাবাদী যে ইমান বছৰ কংগ্ৰেছে যি গাঁৱৰ ৰাইজক প্ৰতাৰণা কৰিছিল, শোষণ কৰিছিল, ৰাইজৰ বাবে অহা আঁচনিৰ ধন চানকাৰী কংগ্ৰেছে নেতা পালি নেতাসকলে পকত গৰম কৰিছিল। গতিকে তাৰ পৰা তেওঁলোকে পৰিত্ৰাণ বিচাৰিছে। আৰু সেইকাৰণে এতিয়া পঞ্চায়ততে হওক বা পাৰ্লিয়ামেণ্টতে হওক তেওঁলোকে এতিয়া ভাৰতীয় জনতা পাৰ্টীক বিকল্প এটা শক্তি হিচাপে, ৰাজনৈতিক পক্ষ হিচাপে তেওঁলোকে বিচাৰিছে। আৰু তাৰ পৰিণাম আমি দেখিবলৈ পাইছোঁ। পঞ্চায়তৰ পৰা পাৰ্লিয়ামেণ্টলৈ সকলোতে ভাৰতীয় জনতা পাৰ্টি NDA যি বিজয়ৰ যি যাত্ৰা, এই যাত্ৰা অব্যাহত ৰাখিছে। আচ্ছা দাদা, নিৰ্বাচনত আমি এইবাৰ NDA হিচাপে নিৰ্বাচন খেলিছোঁ। অগপই প্ৰায় 69খন জিলা পৰিষদ খেলিছে আৰু 480খন আঞ্চলিক পঞ্চায়তত অগপই খেলিছে। বাকীখিনি ভাৰতীয় জনতা পাৰ্টীয়ে 327খন আসনত BJP জিলা পৰিষদ খেলিছে। লগত গণশক্তি আৰু ৰাভা হাছং যৌথ মঞ্চ আছে। তাৰ লগত আমাৰ তেওঁলোকে AP আঞ্চলিক পঞ্চায়ততো তেওঁলোকে 480 আসনত খেলিছে। আমি 1685খন আসনত খেলিছোঁ। গতিকে আমি এটা সুশৃংখল আৰু একেবাৰে সংঘবদ্ধ এটা ৰাজনৈতিক শক্তি। গতিকে শক্তি কংগ্ৰেছৰ ক্ষেত্ৰত আমি যিটো দেখিছোঁ আজি, যে টিকট ল'বৰ কাৰণে লাখ লাখ টকা তেওঁলোকে দিব লগা হৈছে, প্ৰাৰ্থীয়ে দিব লগা হৈছে। টকা বিচাৰি আজি কংগ্ৰেছৰ নেতা বা পালি নেতাসকলে বা প্ৰাৰ্থিত্ব প্ৰত্যায়ীসকলে আজি কেছ দিছে। সোনিয়া গান্ধীলৈ চিঠি লিখিছে, ৰাহুল গান্ধীলৈ, খৰ্গে চাহাবলৈ চিঠি লিখিছে, ভূপেন বৰালৈ চিঠি লিখিছে। এই ধৰণৰ দুৰৱস্থা এই সময়ত এই শোচনীয়ভাৱে পৰাজিত হোৱাৰ আজি আশংকাত কংগ্ৰেছ দলে বহু ঠাইত তেওঁলোকে প্ৰাৰ্থীয়ে নিদিলে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।